হল যে কাক প্ৰত্যাহ্বান জনাই 2019 চনত গোচৰ তৰা হৈছিল আৰু উত্তৰ পূৰ্বাঞ্চলৰ হৈ প্ৰথম আবেদনখনে সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰিছিল তাৰপিছত নেছো তাৰপিছত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আন সংগঠন আৰু ব্যক্তিয়ে কৰিছিল আৰু এতিয়া বিধি যেতিয়া নিয়মাৱলী যেতিয়া পৰি গ'ল তেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ হৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমখন আবেদন দাখিল কৰিলে তাৰপিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজি নেছোৱে আৰু বিভিন্ন সংগঠনে প্ৰত্যাহ্বান জনাইছে এতিয়া উচ্চতম ন্যায়ালয়ৰ প্ৰথম দিনা যিটো শুনানি হৈছিল কাক প্ৰত্যাহ্বান জনাই 2019 চনত তাত আছু আৰু নেছোৰ অধিবক্তাই বলিষ্ঠভাৱে যুক্তি প্ৰদৰ্শন কৰি কৈছিল যে ভাৰতবৰ্ষৰ আন ঠাইৰ পৰিস্থিতি আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰিস্থিতি একদম বেলেগ অসম ত্ৰিপুৰাৰ পৰিস্থিতি বেলেগ ইয়াত অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি মাতি আনিছে একে নহয় তাত অসম চুক্তি আছে এটা দীঘলীয়া ছবছৰীয়া অসম আন্দোলন হৈছিল অসম চুক্তি সম্পাদিত হৈছিল খিলঞ্জীয়া ত্ৰিপুৰী বাচি আছে আন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যটোৰ প্ৰব্ৰজনৰ সমস্যা প্ৰকট হৈছে আৰু তেতিয়া উচ্চতম ন্যায়ালয়ে আছু আৰু নেছোৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত গোটেই শুনানিটো একেলগে হ'ব কিন্তু অসম ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে সুকীয়া সময় দিব এইটো উচ্চতম ন্যায়ালয়ে এটা মান্যতা দিলে আৰু তাৰপিছত আমাৰ দুটা শুনানি হৈছিল আৰু শুনানিত ইতিমধ্যে ৰুটিনখন ঠিক হৈছে অসম ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যে সুকীয়াকৈ হ'ব বাকীবিলাকৰ কাৰণে সুকীয়াকৈ হ'ব সেই ৰুটিনো ইতিমধ্যে ঠিক হৈছে কালি শুনানি দিন হোৱা নাছিল এতিয়া যোৱা পৰহি যেতিয়া নিয়মাৱলী প্ৰত্যাহ্বান জনাই মেনশ্যন কৰা হৈছিল মেনশ্যন কৰোঁতে সন্মানীয় উচ্চতম ন্যায়ালয়ে 19 তাৰিখে এই নিয়মাৱলীৰ ওপৰত প্ৰত্যাহ্বান জনোৱা গোচৰ সকলো ওপৰত শুনানি হ'ব বুলি কৈছে কিন্তু একেদিনাই নিশা ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কাৰ মূল বিষয়টোৰ ওপৰতো 2019 চনত দাখিল কৰা সকলো কাক প্ৰত্যাহ্বান জনাই কৰা আবেদনৰ ওপৰতো শুনানি হ'ব বুলি কৈছে ঐতিহাসিক অসম আন্দোলনৰ পৰাই বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত সংগ্ৰাম কৰি আছে ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত দিহা পৰামৰ্শ লৈ আমি আগবাঢ়ি থাকিম আৰু ছাত্ৰ সন্থাই 30টা জনগোষ্ঠীয় সংগঠনৰ লগত একেলগে যৌথভাৱে সমভাৱাপন্ন আন জাতীয় সংগঠনৰ লগত একেলগে অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত সাতখন ৰাজ্যত একেলগে এই সংগ্ৰাম আগুৱাই লৈ গৈ আছে গতিকে অহিংস গণতান্ত্ৰিক আন্দোলন আৰু ন্যায়িক যুঁজ এই দুইটা সমান্তৰালভাৱে